বহুত মানুহে মোক সুধিছে যে 2024-25 বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ মানে যিখিনি মানুহৰ নাম চেংচন হৈছে সেই লিষ্টটো ক'ত পায়। তো সেই লিষ্টটো মই আপোনালোকক দেখুৱাম। এইখন হৈছে চেংচন হোৱা লিষ্টটো, ইয়াতে আপোনালোকে চাব পাৰে। আৱাস প্লাছ হাউচ চেংচন প্ৰপ'জাল ফৰ দ্য ইয়াৰ 2024-2025 ইয়াতে পঞ্চায়তৰ নাম লিখা আছে। তাৰপিছত ইয়াতে ব্লকৰ নাম লিখা থাকিব। তাৰপিছত ইয়াতে আপোনাৰ ভিলেজৰ নাম লিখা থাকিব। তাৰপিছত ইয়াতে যিটো আইডি নাম্বাৰ আছে আইডি নাম্বাৰটো লিখা থাকিব। তাৰপিছত ইয়াতে আপোনাৰ এপ্লিকেণ্টৰ নাম লিখা থাকিব। তাৰপিছত ইয়াতে গাৰ্জেনৰ নাম লিখা থাকিব। ইয়াতে আপোনালোকে এনেদৰে চাব পাৰে, এইখিনি ডিটেইলছ ইয়াতে লিখা থাকে, মানে আইডি নাম্বাৰ থাকিব, নাম্বাৰ আপোনাৰ নাম থাকিব আৰু গাৰ্জেনৰ নাম থাকিব। এতিয়া প্ৰশ্ন হ'ল এই লিষ্টটো আপোনালোকে ক'ত পাব। এই লিষ্টটো আপোনালোকে ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰিব নোৱাৰে। আপোনাৰ যি নিজৰ পঞ্চায়ত আছে পঞ্চায়তত আপোনাৰ এই লিষ্টটো পাব। মই এইটো পঞ্চায়তৰ পৰা কালেকশ্যন কৰিছোঁ, আপোনালোকে এইটো নেটত নাপায়। ঠিক আছে, আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চেক কৰিব পাৰিব, মই আগলৈ দেখুৱাম। কিন্তু আপোনালোকে এই যিটো লিষ্ট আছে লিষ্টটো আপোনালোকক অফলাইনৰ পৰাই কালেক্ট কৰিব লাগিব। আপোনালোকৰ নিজে পঞ্চায়তত যাওক, পঞ্চায়তত যাই এই লিষ্টটো চাব পাৰিব, নাইবা ফটো মাৰি লৈ আহিব পাৰিব। চ' যিসকলৰ কনফিউশ্যন আছিল নিশ্চয় ক্লিয়াৰ হৈছে। এইটো আপোনালোকে নেটত নাপাব, আপোনালোকক পঞ্চায়তৰ পৰা কালেকশ্যন কৰিব লাগিব। চ' আজি ভিডিঅ'ত এইখিনি আছিল। ভিডিঅ'টা যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।